নমস্কাৰ বন্ধু বান্ধৱীসকল ডিপ ডেস্ক্ৰিপ্ট ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত মই ইকনমিক প্লেনিং অফ ইণ্ডিয়াৰ ওপৰত কেইটামান MCQ লৈ আহিছোঁ এইটো পাৰ্ট 1 হ'ব ইকনমিক প্লেনিং অফ ইণ্ডিয়াৰ ওপৰত বন্ধু বান্ধৱীসকল ইয়াৰ পিছতো মই পাৰ্ট 2 3 এনেদৰে লৈ আহিম নিশ্চিত থাকিব যদি ভিডিঅ'সকল ভাল লাগে বন্ধু বান্ধৱীসকল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ আৰু যদি কোনোবা নতুনকৈ আহিছে আমাৰ চেনেললৈ তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমাৰ সকলোবোৰ ভিডিঅ' পোনপটীয়াকৈ পাই থাকিবলৈ সো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো ওয়েলকাম বন্ধু বান্ধৱীসকল আগবাঢ়িছোঁ আমাৰ আজিৰ প্ৰথম প্ৰশ্নটোলৈ দ্য কনচেপ্ট অফ ইকনমিক প্লেনিং ইন ইণ্ডিয়া হেড বিন ডিৰাইভ ফ্ৰম হুইচ কাণ্ট্ৰি সো আমাৰ ভাৰতত ইকনমিক প্লেনিঙৰ আইডিয়াটো কনচেপ্টটো একচুৱেলি কোন কাণ্ট্ৰিৰ পৰা আনিছিলে USA ইউনাইটেড কিংডম সোভিয়েট ইউনিয়ন নে কানাডা সো কাৰেক্ট এনসাৰ অপশন সি সোভিয়েট ইউনিয়ন ঠিক আছে ইকনমিক প্লেনিঙৰ কনচেপ্টটো সোভিয়েট ইউনিয়ন বা ফৰ্মাৰ ৰাছিয়াৰ পৰা আনিছিলে ঠিক আছে Question number 2 the objectives of the economic planning in India had been derived from which part of the constitution so সুধিছে যে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো অংশৰ পৰা আমাৰ ইকনমিক প্লেনিং ইন ইণ্ডিয়াৰ যিবিলাক মূল উদ্দেশ্য আছিল অবজেক্টিভস আছিল হেবিলাক ডিৰাইভ কৰিছিল ঠিক আছে অপচন এ Directive Principles of State Policy, Option B, Constitution of USA, Option C, Government of India Act 1935, Option D, Constitution of Soviet Union. So correct answer, বন্ধু বান্ধৱীসকল Option A, Directive Principles of State Policy. ঠিক আছে এই অংশটোৰ পৰা একচুৱেলি মূল উদ্দেশ্যবিলাক ইকনমিক প্লেনিঙৰ আনিছিলে ঠিক আছে Question number 3, which of the following was not an objective of economic planning in India? So তলত দিয়া অপশন কেটাৰ কোনটো একচুৱেলি ইকনমিক প্লেনিং ইন ইণ্ডিয়াৰ অবজেক্টিভ নাছিলে ঠিক আছে উদ্দেশ্য নাছিলে টু ইনক্ৰিজ প্ৰডাকশ্যন ইন এগ্ৰিকালচাৰ প্ৰডাকশ্যন টু ডিক্ৰিজ পভাৰ্টি লেভেল টু জেনাৰেট এমপ্লয়মেণ্ট অপৰচুনিটিজ টু এটেইন পাৰ্মানেণ্ট মেম্বাৰশ্বিপ এট UNSC সো কাৰেক্ট এনসাৰ কোনটো হ'ব বন্ধু বান্ধৱীসকল কোনটো অবজেক্টিভস নাছিলে ইকনমিক প্লেনিং ইন ইণ্ডিয়াৰ অপশন ডি টু এটেইন পাৰ্মানেণ্ট মেম্বাৰশ্বিপ এট UNSC ঠিক আছে বাকি কেটা আটাইবিলাকে উদ্দেশ্য আছিল ইকনমিক প্লেনিং ইন ইণ্ডিয়াৰ আৰু তাৰ উপৰি আৰু বেলেগ বেলেগ উদ্দেশ্য আছিল ঠিক আছে Question number 4 the planning commission was constituted in India in so আমাৰ ভাৰতত একচুৱেলি ইকনমিক প্লেনিং আহাৰ পিছত একচুৱেলি প্লানিং কমিশন আহিছিল ঠিক আছে প্লানিং কমিশন কেতিয়া কনস্টিটিউট কৰিছিল কেতিয়া বনাইছিল আমাৰ ইণ্ডিয়াত কাৰেক্ট আনসাৰটো হ'ব 15 March 1950 ঠিক আছে Question number 5 who was the prime minister during the formation of the planning commission in India so আমাৰ যেতিয়া প্লানিং কমিশন আহিছিল তেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী জৱাহৰলাল নেহৰু নে মোৰাৰজী দেশাই so correct answer জৱাহৰলাল নেহৰু ঠিক আছে Question number 6 who is called the father of Indian economic planning in India so আমাৰ ভাৰতত ইকনমিক প্লেনিং or actually জনক বুলি কাক কোৱা হয় অপশনবোৰ দিয়া আছে মক্সাগুণ্ডম বিশ্বশ্বৰীয়া B.R. আম্বেদকাৰ ৰাজা ৰামমোহন ৰায় নে জন মাথাই সো কাৰেক্ট আনসাৰ ইকনমিক প্লেনিং ইন ইণ্ডিয়াৰ আমাৰ ভাৰতৰ জনক বুলি কাক কোৱা হয় অপশন এ মক্সাগুণ্ডম বিশ্বশ্বৰীয়া ঠিক আছে আৰু এখেতৰে এখন একচুৱেলি বুক আছিল সেই বুকতে প্ৰথম আমাৰ ইকনমিক প্লেনিং ইন ইণ্ডিয়াৰ কথা উল্লেখ কৰা আছে ঠিক আছে Question number 7 to Sabo, who serves as the first chairman of the Planning Commission of India? So Planning Commission of India first chairman হিসাবে কোনে কাৰ্যনিৰ্বাহ কৰিছিল মন্টেক সিং আহলুৱালিয়া জৱাহৰলাল নেহৰু জন মাথাই নে বলদেৱ সিং so correct answer জৱাহৰলাল নেহৰু ঠিক আছে Question number 8 who was the finance minister of India during the setup of Planning Commission of India so Planning Commission of India যেতিয়া আমাৰ ভাৰতত এস্টাবলিশ হৈছিল তেতিয়া একচুৱেলি আমাৰ ভাৰতৰ বিত্ত মন্ত্ৰী কোন আছিল বলদেৱ সিং ভল্লভভাই পটেল জগজীৱন ৰাম নে জন মাথাই সো কাৰেক্ট আনসাৰ অপশন ডি জন মাথাই ঠিক আছে Question number 9 under whose guidance the planning commission used to work so planning commission to actually কাৰ গাইডেন্সত কাম কৰিছিল ঠিক আছে অপশন এ ফাইনান্স কমিশন অপশন ডি ফাইনান্স মিনিষ্ট্ৰি অফ ইণ্ডিয়া অপশন সি নেশনেল ডেভেলপমেন্ট কাউন্সিল অপশন ডি নান অফ দি এবভ সো প্লানিং কমিশন একচুৱেলি নেশনেল ডেভেলপমেন্ট কাউন্সিলৰ আন্ডাৰত গাইডেন্সত কাম কৰিছিল ঠিক আছে Who was the first chairman of the planning commission so vice chairman who was the first vice chairman of the planning commission so planning commissioner first vice chairman কোন আছিল PC Mahalanobis Lal Bahadur Shastri Yashwant Rao Saban Gulzari Lal Nanda so
ফাৰ্ষ্ট ভাইচ চেয়াৰমেন কোন আছিলে প্লানিং কমিশনৰ অপশন ডি গুলজাৰিলাল নন্দা ঠিক আছে Question number 11 sabo important question বন্ধু বান্ধৱীসকল planning commission was a constitutional body statutory body government body na all of the above so planning commission actually বন্ধু বান্ধৱীসকল আমাৰ কোনো constitutional body নাছিলে নাইবা আমাৰ statutory body নাছিলে actually government body আছিলে ঠিক আছে direct government এ চলাইছিলে এই organization টো Question number 12 Who among the following was not an ex officio member of the planning commission of India so তলত দিয়া ব্যক্তিকেজনৰ ভিতৰত কোন গৰাকী একচুয়ালি প্লানিং কমিশন অফ ইন্ডিয়াৰ এক্স অফিচিঅ মেম্বাৰ নাছিলে ঠিক আছে ফাইনান্স মিনিষ্টাৰ হোম মিনিষ্টাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ নে প্ৰেসিডেন্ট অফ ইন্ডিয়া সো কারেক্ট আনসার অপশন ডি প্রেসিডেন্ট অফ ইন্ডিয়া Question number 13 Which article of the constitution is related to the formation of planning commission of India in 1950 so আমাৰ প্লানিং কমিশন যেতিয়া আমাৰ ফৰ্মেশন হৈছিলে 1950 আমাৰ একচুয়ালি ডাইৰেক্টিভ প্ৰিন্সিপলস অফ States policy হিখনৰ আধাৰত এস্টাবলিশ হৈছিলে সো একচুয়ালি তাৰ আৰটো একচুয়ালি এখন আৰ্টিকেলৰ হাত আছে বন্ধু বান্ধৱীসকল সো সেই আৰ্টিকেলখন কোনখন আমাৰ কনস্টিটিউচনৰ সো আৰ্টিকেল 51 এ আৰ্টিকেল 19 আৰ্টিকেল 39 আৰ্টিকেল 21 এ সো কারেক্ট আনসার আৰ্টিকেল 39 ঠিক আছে Question number 14 Which committee gave the recommendations for the establishment of Planning Commission of India so কোনখন কমিটিয়ে একচুয়ালি প্ৰথমে ৰেকমেন্ডেশন দিছিলে প্লানিং কমিটি বনাব লাগে বুলি ঠিক আছে কেসি নিয়োগী কমিটি সি ৰংগৰাজন কমিটি কে কস্তুৰীৰঙ্গন কমিটি নে নান অফ দি এবভ সো কারেক্ট আনসার বন্ধু বান্ধৱীসকল কেসি নিয়োগী কমিটিয়ে প্ৰথম ৰেকমেন্ডেশন দিছিলে আমাৰ ভাৰতত প্লানিং কমিশন বনাব লাগে বুলি ঠিক আছে বন্ধু বান্ধৱীসকল ইয়াতে কে কস্তুৰীৰঙ্গন কমিটিৰ বিষয়ে কৈ দিছো অলপ কে কস্তুৰীৰঙ্গন কমিটিয়ে একচুয়ালি আমাৰ যিখন 2020ত National Education Policy আহিলে হিখনৰ আৰত একচুয়ালি কে কস্তুৰীৰঙ্গন কমিটি আছে ঠিক আছে মনত ৰাখিব সো আমাৰ আজিৰ লাষ্ট কোৱেশ্চন টুলৈ একবাৰছো বন্ধু বান্ধৱীসকল the first 5-year plan by planning commission was started in which year সো প্লানিং কমিশনৰ দ্বাৰা প্ৰথম 5 বছৰৰ প্লানিং কেতিয়া ষ্টাৰ্ট হৈছিল ঠিক আছে 1950 1953 1955 নে 1951 সো আমাৰ প্লানিং কমিশনৰ ফাৰ্স্ট 5-year প্লান একচুয়ালি কেতিয়া আৰম্ভ হৈছিল 1951 ঠিক আছে বন্ধু বান্ধৱীসকল প্লানিং কমিশন একচুয়ালি 2015 তে উঠি গৈছিল মোদী সৰকাৰ আহাৰ পিছত সো তাৰ পিছত নীতি আয়োগ আহিছিল মই নীতি আয়োগৰ কথা ইয়াতে উল্লেখ কৰা নাই বন্ধু বান্ধৱীসকল কিন্তু পৰৱৰ্তী ভিডিঅত মই নীতি আয়োগৰ কথা উল্লেখ কৰিম নিশ্চিত থাকিব সো বন্ধু বান্ধৱীসকল যদি আজিৰ ভিডিঅটো ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব শেয়াৰ কৰিব বন্ধুবৰ্গলৈ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আমাৰ প্ৰতিটো ভিডিঅ পাই থাকিবলৈ সো ধন্যবাদ জয় অসম